নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি মই আহি আছো গোৱালপাৰালৈ আমাৰ তেজপুৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ ওচৰ হয় আৰু যাত্ৰাটো প্ৰায় 9 ঘণ্টামানৰ হয় মই ৰাতিপুৱা 9টা বজাত মানে যাত্ৰা আৰম্ভ কৰিছিলো এতিয়া গোৱালপাৰা পাবলৈ এতিয়াও বহুত দূৰ আছে কাৰণ বাটত ৰ'ব লাগে অকনমান কিবা এটা খাব লাগে চাহ খাব লাগে কিবা অন্য খাব লাগে কাৰণ বহুত দূৰ দীঘলীয়া এটা যাত্ৰা দুই এজনক লগো কৰিব লাগে বাটে পথে গতিকে আহি আছো গোৱালপাৰালৈ আৰু এখিনিতে মই আপোনালোকক এটা খুব ধুনীয়া কথা ক'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই মুহূৰ্তত যে মই যেতিয়া এই যাত্ৰাবোৰ কৰি থাকোঁ দীঘলীয়া যাত্ৰা এই যাত্ৰাবোৰত আচলতে মোৰ লগত আচলতে মই এখন কিতাপ লৈ আহোঁ সেই কিতাপখন হয় যিখন সুন্দৰকাণ্ড বুলি কোৱা হয় আপোনালোকে জানেই যে সুন্দৰকাণ্ড যি কোৱা হয় এই সুন্দৰকাণ্ডখন মোৰ লগত থাকে আৰু যেতিয়াই মই আজৰি হওঁ এই সুন্দৰকাণ্ডখন পঢ়িবলৈ চেষ্টা কৰোঁ ইয়াতে এইখন কিতাপত আপোনালোকেও কেতিয়াবা যদি কিনে অনলাইন কিনিব পাৰে আৰু এইখন কিতাপত সম্পূৰ্ণ ধুনীয়াকৈ ব্যাখ্যা কৰা থাকে আৰু ইয়াতে বুজিবলৈ আচলতে বহুত কথা থাকে আৰু তাৰে কেইটামান কথা মই আপোনালোকক মানে ক'বলৈ চেষ্টা কৰোঁ আৰু হনুমান চালিচাখন পাঠ কৰিলে কি হয় কিয় পাঠ কৰিব লাগে গোটেই কথাখিনি ইয়াতে লিখাই আছে আৰু এই সুন্দৰকাণ্ডখনত প্ৰথমতেতো সম্পূৰ্ণ সুন্দৰকাণ্ডখন আছে হনুমান চালিচা আছে সংকট মোচন হনুমান অষ্টক আছে শ্ৰী হনুমান আৰতি আছে শ্ৰীৰাম আৰতি আছে ৰামাষ্টক আছে আৰু বজৰংগ বাণ গোটেইখিনি আছে ইয়াতে আৰু হনুমান চালিচা পঢ়িলে কি হয় কি কথা ইয়াত ধুনীয়াকৈ লিখা আছে মই গোটেই কথাখিনি আপোনালোকক জনাওঁ তেতিয়া আপোনালোকৰ মনটো আচলতে ভাল লাগিব আৰু শুনিও মনটো ভাল লাগিব চাইও ভাল এই কিতাপখনৰ একেবাৰে শেষৰ ফালে হনুমান চালিচাখনৰ কেইটামান মহত্বপূৰ্ণ কথা লিখা আছে ইয়াতে আপোনালোকে চাব পাৰে হনুমান চালিচা মে চুপে 10 ৰহস্য হনুমান চালিচাত লুকাই থকা 10টা ৰহস্য কি কিহৰ কাৰণে আমি হনুমান চালিচা পাঠ কৰিব লাগে এই গোটেই কথাখিনি ইয়াতে ধুনীয়াকৈ বৰ্ণনা কৰা আছে ইয়াতে প্ৰথম কথাটো লিখা আছে যে আধ্যাত্মিক বল আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ লিখা আছে যে आध्यात्मिक बल से ही आत्मिक बल प्राप्त होता है और आत्मिक बल से ही हम शारीरिक बल प्राप्त करके हर तरह के रोग से लड़कर उस पर विजय प्राप्त कर सकते हैं इमान धुनीयाকৈ লিখা আছে চাওক ইয়াতে লিখা আছে যে ধুনীয়াকৈ যে আধ্যাত্মিক বলৰ পৰাহে আমি আত্মিক বলটো পাওঁ जी आध्यात्मिक ज्ञान ए हनुमान चालीसाखन पाठ करिले जी आध्यात्मिक आमी ज्ञान पाओ आध्यात्मिक जी बल पाओ हे आध्यात्मिक बल से ही आत्मिक बल प्राप्त होता है आत्मार जिनटो बल आमार भितरुआ जिनटो बल নহয় জানো ইমিউনিটি সিস্টেম বুলি কোৱা হয় ন হেতু আপোনালোকে বৰ্তমান ধৰিলক মেডিকেল সায়েন্সত ইমিউনিটি বুলি কয় যেটো আপোনাৰ ৰোগ নিৰাময় সিস্টেম এটা আমাৰ শৰীৰৰ ভিতৰতে থাকে নহয় যে ৰোগ প্ৰতিষেধক आत्मिक बल प्राप्त होता है और आत्मिक बल से ही और हे आत्मिक बलर प्राय से ही हम शारीरिक बल प्राप्त करके हर तरह के रोग से लड़कर उस पर विजय प्राप्त कर सकते हैं माने हे आत्मिक बलर द्वाराई आमी सकलो धৰণৰ শাৰীৰিক ৰোগ খোকৰ পৰা আমি মুক্তি লাভ কৰিব পাৰো আৰু ৰোগৰ পৰা আমি বিজয় লাভ কৰিব পাৰো प्रतिदिन हनुमान चालीसा का पाठ करने से मन और मस्तिष्क में आध्यात्मिक बल प्राप्त होता है प्रतिदिन हनुमान चालीसा जेतिया आमी पाठ करिम हनुमान चालीसा पाठ करार पिছত आमार मनत आमार मस्तिष्क आमार मन मगजुत आध्यात्मिक बलर प्राप्त হয় মানে आध्यात्मिक बल आमी लाभ करिब पारो हनुमान जी का बल बुद्धि और विद्या के द्वारा हनुमान जी को बल बुद्धि और विद्या के दाता कहा जाता है इसीलिए हनुमान चालीसा का प्रतिदिन पाठ करना आपकी स्मरण शक्ति और बुद्धि में वृद्धि करता है साथ ही आत्मिक बल भी मिलता है इतना धुनियाকৈ ইয়াতে কোৱা হৈছে মই যে আপোনালোকৰ ল'ৰা ছোৱালীসমূহ যেতিয়া নপঢ়া হয় বা আপোনাৰ অন্য মনস্ক হৈ যায় তেতিয়া যে কওঁ যে হনুমান চালিচা পাঠ কৰিব লাগে কিয় কৈ থাকো এই কথাখিনি ইয়াতে লিখা আছে যে বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ ইয়াতে ধুনিয়াকৈ লিখা আছে যে हनुमान जी को बल बुद्धि और विद्या के दाता कहा जाता है हनुमान जी प्रभु हनुमानक बल बुद्धि और विद्या दाता जोने दान करे तेखेते बल बुद्धि विद्या आमक दिए সেই কাৰণে তাত ধুনিয়াকৈ কোৱা হয় যে বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ আমি যিখিনি সংসাৰত আমি লাভ কৰা যিকোনো বিকাৰখিনি ক্লেশখিনি
অপায় অমংগলখিনি আমি আঁতৰাব পাৰোঁ বিকাৰ মানে আঁতৰাই দিব পাৰোঁ আমি সেইকাৰণে ধুনীয়াকৈ ইয়াতে লিখিয়ে দিছে যে ল'ৰা ছোৱালীসমূহে হওক বা সকলোৱে আমি স্মৰণ শক্তি বৃদ্ধি মানে স্মৃতি শক্তি ইয়াতে কৈছে স্মৰণ শক্তি और बुद्धि में वृद्धि करता है মানে স্মৃতি শক্তি আৰু বুদ্ধিত আমাৰ বিকাশ কৰে ল'ৰা ছোৱালীসমূহ সেইকাৰণে আমি হনুমান চালিচা প্ৰতিদিন পাঠ কৰিব লাগে এতিয়া মোক বহুতে সোধে যে মাকসকলে যে মই পাঠ কৰিলে হ'বনে ল'ৰা ছোৱালীয়ে দেখোন নপঢ়ে বা হনুমান চালিচা পাঠ কৰিব মন নকৰে আজিও এটা ফোন আহিছে মই তেওঁক কৈছোঁ যে নহয় আপোনাৰ ল'ৰাটোকো পঢ়িব দিয়ক যিহেতু ডাঙৰ হৈছে আপোনাৰ ল'ৰাটোকো পঢ়িব দিয়ক ল'ৰাটোৱে পঢ়িলেও পাৰিব আপুনিতো ল'ৰাৰ কাৰণে সুখৰ কাৰণে কৰিছে কিন্তু তেওঁ কৰিব লাগে আচলতে साथ ही आत्मिक बल भी मिलता है जितो आत्मार जिनटो बल हे बलटो हनुमान चालीसा पाठ करिले आमी पाओ तार पिছত द्वितीय पॉइंटটো ইয়াত লিখা আছে মনোবল আজি মই এই সুন্দৰ কানখনত এই হনুমান চালিচাৰ গুটে মহত্বখিনি লিখাৰ প্ৰথম পইণ্টটো আপোনালোকক অকণমানকৈ ব্যাখ্যা কৰি দিলোঁ ইয়াতে 10টা পইণ্ট আছে মাজে সময়ে মই সুবিধা মিলাই আপোনালোকক কৈ থাকিবলৈ চেষ্টা কৰিম আৰু আজি যেহেতু এটা যাত্ৰা পথত আছোঁ গতিকে ইমান দীঘলীয়া আৰু নকৰোঁ আকৌ যাব লাগিব বহুত দূৰ গতিকে আপোনালোকক এই কথাখিনি ক'লোঁ আপোনালোকে যদি খুব ধ্যান দি মন মগজুৰে হনুমান চালিচাখন পাঠ কৰে কোন আত্মাৰ পৰা পাঠ কৰে নহয় মানে খুব ধ্যান লগাই খুব মানে একান্তভাৱে পাঠ কৰে আপোনালোকে সকলোখিনি পাব আৰু সেই কথাখিনি গোটেইখিনি লিখা আছে পিছত মই ক'ম আৰু আজিলৈ এৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ